নমস্কাৰ অন্য এটা ভিডিঅ'ৰ সৈতে সাজমিনছ কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই বনাম শ'ল মাছৰ ভুনা। এই ৰেচিপিটো খুবেই সাধাৰণ, তথাপিও মই কেনে ধৰণেনো বনাও আপোনালোকৰ লগত অলপমান শেয়াৰ কৰিম। বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে মই এতিয়া এটা মিডিয়াম সাইজৰ শ'ল মাছ লৈ লৈছো। ইয়াতে মই এটা ডাঙৰ সাইজৰ পিয়াজ মিহিকৈ কাটি লৈছো, দুটা কেঁচা জলকীয়া লৈছো আৰু তিনিটা শুকান জলকীয়া লৈছো, কেইটামান গোটা ধনিয়া লৈছো আৰু কেইটামান গোটা জিৰা লৈছো। এতিয়া মই মছলাখিনি একেলগে পিছি লম। এতিয়া মই গেছত কেৰাহীটো পাতি দি অলপ গৰম হ'বলৈ দিম। কেৰাহীটো কেৰাহী গৰম হৈ গৈছে। ইয়াতে মই এতিয়া অলপমান সৰিয়হৰ তেল দি দিছো। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াতে কাটি ৰখা পিয়াজখিনি দি দিছো। পিয়াজখিনি মই অলপ ভালদৰে ভাজি থাকিম ৰঙচুৱা হোৱালৈ। ইয়াতে মই এতিয়া পিচি ৰখা মছলাখিনি দি দিছো। আৰু সৰু চামুচেৰে 1 চামুচ হালধি গুড়ি দিম আৰু পৰিমাণ অনুসৰি ইয়াতে মই নিমখটো দি দিছো। মই এতিয়া গেছটো লো ফ্লেমত দি ৰাখি অলপ সময়ৰ কাৰণে এখিনি ভাজি ল'ম। ইয়াতে মই এতিয়া অলপমান পানী দি দিম আৰু মছলাখিনি পিয়াজখিনি ভালদৰে সিজিবলৈ দিম। পিয়াজখিনি সিজি গৈছে। এতিয়া মই ইয়াতে মাছখিনি দি দিম। আৰু এইখিনি মই ভালদৰে লৰাই লৈ 10 মিনিট মানৰ কাৰণে ঢাকন লগাই সিজিবলৈ দিম। এতিয়া মই পুনৰ ঢাকনখন এৰুৱাই এবাৰ লৰাই দিছো। এতিয়া মই শেষবাৰৰ কাৰণে পানী দি দিছো আৰু ঢাকন লগাই 10 মিনিট মানৰ কাৰণে সিজিব দিম। চাওক আমাৰ শ'ল মাছৰ ভুনা ৰেডি হৈ গৈছে। আপোনালোকেও এনেদৰে এবাৰ ঘৰত বনাই খাই চাবচোন আৰু কেনেকুৱা হ'ল কমেণ্ট বক্সত জনাবলৈ কিন্তু নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেন্তে, ধন্যবাদ।